নমস্কাৰ, গুড মৰ্ণিং। আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই ইউটিউব চেনেললৈ। আৰু এতিয়া বৰ্তমান বাজিছে 6:30 আৰু আমি গোটেইবোৰে যাব ওলাইছোঁ ভৈৰৱকুণ্ড। খুব ধুনীয়া এটা পিকনিক স্পট আৰু গোটেই গাঁৱৰ লগ বন্ধু মিলি এটা পিকনিক আৰম্ভ কৰিছোঁ গোটেইবোৰে। আৰু চৰকাৰৰ এছঅপি মতে সূৰ্য উদয় হোৱাৰ পিছতে যাবলৈ দিছে আৰু এয়া সূৰ্য উদয় হৈছে বৰ্তমান। আমি আৰু গোটেইবোৰে যাব ওলাইছোঁ, ৰেডি প্ৰায় সম্পূৰ্ণ, অকণমান বাকী আছে। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বৰক তেন্তে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু শেষলৈকে চাই থাকিব ভিডিঅ'টো। মৰ্ণিং শুই উঠি আহি ফাৰ্ষ্ট টাইম বক্সটো আৰম্ভ কৰি দিলোঁ লগোৱা গোটেইবোৰক উঠাবৰ বাবে। গাড়ীলৈকে গোটেই বাচন বৰ্তন লৈ গৈছোঁ। পিকনিক এটেণ্ড কৰাটো ইমান সহজ নহয় ভাই, এজন এজনকৈ ৰখোঁতে বৰ্তমান বাজিলে 7টা বাজি গ'ল, 7:30 বাজে ইয়াৰ পৰা ওলাওঁ। আমাৰ জাৰ্ণি আৰম্ভ হৈ গ'ল আৰু এইখিনি ধাৰাপুৰ হয়। আৰু আপোনালোকে যে গছ গছনিবোৰ দেখি আছে, কেইদিন পাছত আৰু এইখিনি গছ গছনি বা এইটো ৰাস্তা নাথাকিব, কাৰণ গোটেইবোৰ কাটিত 4 লেন ৰাস্তা হয়। আৰু গাড়ীৰ ভিতৰত প্ৰত্যেকটা মুহূৰ্ত সৰু সৰু এনজয়মেণ্ট বা সৰু সৰু ডেন্স গোটেইখিনি কেপচাৰ কৰি এই ভিডিঅ'টো লগাই দিছোঁ আৰু আপোনালোকে সকলোখিনি দেখিবলৈ পাব। খালোঁ চানচাৰিৰ পৰা মাছ মাংস কিবা কিবি তেনেকৈ লৈ আছোঁ বহুতখিনি। ইয়াৰ পৰা মাংস লৈছোঁ আৰু অলপ আগৰ পৰা মাছ কিবা কিবি লৈছোঁ। আৰু এইখন বজাৰৰ পৰা বজাৰ কৰিলে আপোনালোকে যদি এইফালেকে আহে তেতিয়াহ'লে ইয়াতে বজাৰ কৰি ল'ব পাৰিব। আমি টোল টেক পালোঁ, টোল গেটত বহুত টাইম ৰখিব লগা হৈ আছে, কিহৰ বাবে নাজানো ইমান টাইম লগাইছে। এটা চেক পোষ্ট আছিলে, ইয়াতে আমাক ৰখালে, চেক পোষ্টটো পাৰ হ'লোঁ কিবা। আৰু আমি গাড়ীৰ ভিতৰতে পিঁয়াজ কিবা কিবি সৰু সুৰা বস্তুখিনি কটা আৰম্ভ কৰি দিলোঁ, কাৰণ 3.5 ঘণ্টাৰ ৰাস্তা আৰু আমাৰ ওলাওঁতে বহুখিনি দেৰি হ'ল, গৈ পাওঁতে বহুখিনি টাইম লাগিব। তাৰ বাবে যিমানখিনি সৰু সৰু সামগ্ৰী আছিল, পিঁয়াজ আলু যিখিনি কাটিব পাৰোঁ, তো সেইখিনি সামগ্ৰী গোটেইখিনি বাছৰ ভিতৰতে কটা আৰম্ভ কৰি দিলোঁ। বহুতে বেছি ষ্ট্ৰিক কৰি দিছে। উইদাউট এছঅপি আপোনালোকে লোকেল থানাৰ পৰা পাৰ্মিশ্যন লৈ আহিব পাৰিলে, নহ'লে ইয়াৰ পৰা অকণমান যাবলৈ ৰেষ্ট্ৰিক্টেড দি আছে তেওঁলোকে, পাৰ্মিশ্যন নোহোৱাকৈ যাব নোৱাৰিব। মঙলদৈ আৰক্ষী থানাৰ পৰা ইয়াতে সকলোকে নামবোৰ লিখি আৰু এখন এপ্লিকেশ্যন লিখি ক'ৰ পৰা ক'লৈকে গৈ আছে, কিমানজন যাত্ৰী, তো গোটেইখিনি মেনশ্যন কৰিব দিছে। আমাৰ যিহেতুকে লিখা আছিলে আমি দেখাই ইয়াৰ পৰা ওলাই দিলোঁ আৰু ইয়াত বেছি টাইম ৰখিব নলগা নহ'ল। কিন্তু আমাৰ পাছফালে আকৌ বহুত কেইখন বাছ ৰখি আছিলে, য'ত তেওঁলোকক এপ্লিকেশ্যন নোহোৱাকৈ আহিব দিয়া নাছিলে। আৰু এইফালে গোটেই খেতিপথাৰ ধাননি শেষ কৰি তেওঁলোকে আকৌ কিবা খেতি আৰম্ভ কৰিছে, কি খেতি জানো পাই, কিবা ধুনীয়াকৈ এইফালৰ ঘৰবোৰ দেখিলে খুব ধুনীয়া লাগে। এয়া ঢকুনাৰ তামোলৰ ঢকুনাৰে বেৰা, আৰু আমাৰ ফালে আগতে আছিলে, এতিয়া আমাৰ ফালে এইবোৰ নোহোৱা হ'ল। এইফালে খুব ধুনীয়াকৈ ঘৰবোৰ তেওঁলোকে বাঁহেৰে
নিৰ্মিত কৰি খুব ধুনীয়াকৈ বনাই থৈছে আৰু ইয়াতে ৰাস্তা ঘাটবোৰ খুব ধুনীয়া বেছি এইখিনিৰ পৰা আপোনালোকে চিধা ব্ৰিজখনৰ পৰা নাযাব লিখাই আছে ভৈৰৱকুণ্ড Continue on National Highway 715A for 15 kilometers. বহুত গাড়ী ফাইনেলি আমি আহি পালোঁ কিন্তু এইখিনিৰ পৰা বহুত বেছি পাহাৰখন দেখিবলৈ পাইছে আৰু বহুত বেছি মানুহৰ ভিৰ হৈছে পিকনিক স্পটত গাড়ী বহুত বেছি এখন আছে ফাইনেলি আমি আহি পালোঁ সেইখন হৈছে অৰুণাচল বৰ্ডাৰৰ য'ত আমি গৈ আছোঁ পিকনিক স্পটৰ সেইখিনি প্লেচ আৰু আপোনালোকৰ লেফ্ট ছাইডে আছে ভূটান বৰ্ডাৰ আমি আৰু আপোনালোকৰ কেমেৰাৰ সন্মুখত যিখিনি দেখিব পাইছে লেফ্ট ছাইডে এইখিনি হৈছে ভূটান বৰ্ডাৰ পাৰিলে তালৈকে যাবলৈ চেষ্টা কৰিম আৰু এইখিনিত পানী একদমেই নাই আমি ভাবিছিলোঁ এইফালে লেফ্ট চাইডে ভূটান ৰাইট চাইডে অৰুণাচল আৰু আমাৰ গাড়ীখন আউটকা বাছ লৈ আহিছিলোঁ তেওঁলোকে ইয়াত এণ্ট্ৰেঞ্চত 500 টকা কৰি লৈছে আমি আহি চাহ পানী খোৱা আৰম্ভ কৰি দিলোঁ ফাৰ্ষ্ট অফ অল বহুতেই বেছি ডাঙৰ আৰু বহুত লাখ লাখ মানুহৰ ডাঙৰ বনাইছে বহুত বেছি আৰু পাৰ্ক আছে নিজৰা কিবা কিবি এইখিনিহে মেইন পিকনিক স্পট একদম ভিতৰলৈকে আমি ভিতৰত সোমাব নাপালোঁ কাৰণ বহুত বেছি দেৰি হৈ গ'ল আমাৰ অহাৰ টাইমত আৰু এইটো ডাঙৰ নিজৰাখিনিত পানী বৰ্তমান বহুতখিনি শুকাইছে বাই মেইন ব্লু তেওঁলোকে লৈছে খাটাৰনা পানীৰ মাজত কিবা একদম বহুত বেছি মানুহ বহুত বেছি মানে ক'বলৈ ভাষা নাই বহুত বেছি মানুহ গাড়ী গোটেইবোৰ গাড়ী আৰু আমি এইখিনি আহি নাপালোঁ আমি আহোঁতে অকণমান অলপ মানে বহুত বেছি গৰম হৈ গ'ল 12:30 বাজিত আমি আহি পাওঁ ওলাওঁনি আৰু ভাল ঠাই নাপালোঁ সৰুকৈ নিজৰ মানে অকণমান ওচৰত খাব লগা হয় এই ব্ৰিজখনৰ সিটোপাৰ ভূটান বৰ্ডাৰ আৰু আমি আছোঁ ইফালে অৰুণাচল বৰ্ডাৰৰ ফালে খুব ধুনীয়া চাফা পানী আৰু ইয়াৰ পৰা আপোনালোকে গোটেই পিকনিক খানা খাদ্য বা ভাত বনোৱা বা গোটেইখিনি কামত ব্যৱহাৰ কৰিব পাৰিব ভৈৰৱকুণ্ড খুব ধুনীয়া প্লেচ আৰু বহুত বেছি আজি ৰবিবাৰ গতিকে বছৰটো একামটো ৰবিবাৰ বহুত বেছি মানুহৰ আগমন হৈছে আৰু আপোনালোকে সকলোৱে আহিব ভৈৰৱকুণ্ডলৈ কিন্তু যদি আপোনালোকে আহে যদি আপোনালোকে পাৰিলে আপোনালোকৰ লোকেল খানা
কাম কৰিব লগা হৈছে। দাদা কিবা ক'ব আপুনি? হা হা পিকনিকটো কেনেধৰণে এৰেঞ্জ কৰিলে আপুনি অকলে? কেনেকৈ মেনেজ কৰিলে? কিবা ক'ব আপোনাৰ তৰফৰ পৰা? আগৰ দিনলৈকে একো ঠিকে নহয়। চহৰৰ নিৰাপদৰ পৰা আহিছিলোঁ যেনেকৈ অহাৰ টাইমত বহুত দেৰি হৈ গ'ল, 12:30মান বাজিল। তো তাৰ কাৰণে আমি খোৱা ভালদৰে চাই স্পেচ নাপালোঁ, অকণমান জেগাতে খাব লগা হ'ল। বঢ়িয়া বঢ়িয়া। কাটিব ৰবা তলিত বহিব একেলগে দৌৰিব ৰবা তলত বহিছে দেখি আমাৰ মাংস মাংস লাহে 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 সৰু গিলাচত লো। যিহেতুকে মোৰ লগত ড্ৰোন নাছিলে, তো ওপৰৰ পৰা গোটেইখিনি ভিডিঅ' কেপচাৰ কৰিবলৈ চেলফি ষ্টিকডাল উলিয়াই ল'লোঁ আৰু অকণমান বাছৰ ওপৰৰ ফালে চাই কিনে খুব ধুনীয়াকৈ গোটেইখিনি কেপচাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু বহুত বেছি মানুহৰ আগমন হৈছে। চাওক আপোনালোকে মেইন পিকনিক স্পট আমি গৈয়ে নাপালোঁ। এইখিনি খুব অকণমান পানী গৈছিলোঁ সৰু নিজৰ দৰে, তো এইখিনি জেগাতে আমি খাব লগা হ'ল। আগৰ ফালে বহুত বেছি গাড়ী, ৰাস্তাটো ব্লক কৰি দিছে, আমি ভিতৰত সোমাবই নাপালোঁ। আহি কিনে আমাৰ আহি পোৱাৰ টাইমত 12:30মান বাজিয়ে গ'ল মেক্সিমাম। কেইখনমান ফটো ক্লিক কৰিলা আৰু আপোনালোক গোটেইখিনি ফটো লাষ্টৰ ফালে এড কৰিম আৰু আপোনালোক একেলগে ভিডিঅ'টো চাই থকাৰ বহুত বহুত বেছি ধন্যবাদ। এই পিকনিক স্পটত আহি বহুতেই বেছি ভাল লাগিল আৰু আপোনালোকে আহিব আৰু কিন্তু খাদ্যখিনি খাই কিনে খুব ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্নভাৱে চাফাই চিকুণ কৰি কিনে আপোনালোকে বস্তুখিনি গোটেইখিনি এওঁলোকে যেনেকৈ জ্বলাই থৈ গৈছে আপোনালোকে গোটেইখিনি জ্বলাই থৈ যাব, যাতে চাফ চিকুণতাভাৱে ৰাখে আৰু নেক্সট কোনোবা যাত্ৰী আহিলে তেওঁলোকে যাতে ভালদৰে খাব পায়। আপোনালোকে বটলবোৰ প্লিজ পেলাই নাযাব, কাৰণ নেক্সট কোনোবা যাত্ৰী আহিলে ভৰিৰ গছত তেওঁলোকক যদি ভাঙি যায় কাটিব পাৰে। তো তাৰ কাৰণে সাৱধানতা অৱলম্বন কৰি গোটেই আপোনালোক সকলোৱে এই পিকনিক স্পটটো চাফ চিকুণভাৱে ৰাখিব। খুব ধুনীয়া আৰু বহুত বেছি স্পেচ আছে। ইয়াতে আজি ৰবিবাৰ বছৰটোৰ প্ৰথমটো সপ্তাহৰ ৰবিবাৰ, তো তাৰ কাৰণে বহুত বেছি মানুহৰ আগমন হৈছে। খুব ভালে গ'ল আৰু আজি খানা হোৱাই গ'ল গোটেইখিনি। আৰু লাষ্টে চাগে আৰু বেছি মানুহ নাই, প্ৰায় শেষেই হৈছে। যিহেতুকে সন্ধিয়াৰ টাইম হ'লে ৰাতি হ'ব ৰৈছে, সূৰ্য ডুবিব ৰৈছে। কিন্তু আমি অহাৰ টাইমত SOP-খন ফ'ল' কৰি অহাৰ টাইমত আমাৰ 7:30 বাজি গ'ল ঘৰৰ পৰা ওলাওঁতে। তো যাৰ কাৰণে আমি ইয়াত খানা বনাওঁতে বহুতখিনি দেৰি হৈ গ'ল। তথাপিও আমি সোনকালে ওলাবলৈ চেষ্টা কৰি আছোঁ যিমানখিনি পাৰোঁ। এতিয়া বৰ্তমান 5টা বাজিছে। আমি ওলাব লৈছিলোঁ গাড়ী। চাওক আপোনালোকে কিমানবোৰ গাড়ী ভিৰ, একেলগে গোটেইবোৰ সকলোৱে ওলাব হৈছে, কাৰণ সকলোৰে দেৰি হ'ল। বহুত ডিষ্টেঞ্চ দূৰৰ পৰা আহিছে মানুহ, তো গাড়ী একেবাৰে লাম্বা লাইন হৈ গৈছে। আৰু আপোনালোকে পাৰিলে বক্সটো খুব ৰেষ্ট্ৰিক্টেড কৰি বজাই যাব অলপকৈ। আৰু ইয়াত এখন সৰুকৈ মেলা আয়োজন কৰিছে আৰু আমি ইয়ালৈকে নাহিলোঁৱে, প্ৰায় পিকনিক স্পটৰ পৰা 100 মিটাৰ দূৰত্বত আছিল আৰু চাওক এতিয়ালৈকে আমাৰ গাড়ীত একো চাউণ্ড নাই বক্সৰ। আৰু আমাক বাটত 4-5বাৰমান চেকিং পইণ্টত ধৰিলে, সেইবোৰ ভিডিঅ' নবনালোঁ। এবাৰতো বক্সটো নুমাই ল'ব চেষ্টা কৰিছিলে। তো আপোনালোকে খুব সাৱধানতা ৰাখিব অহাৰ টাইমত, যাতে ড্ৰিংকছ কৰি ড্ৰাইভাৰক গাড়ী চলাব নিদিয়ে। গোটেইখিনি সাৱধানতা ৰাখি চলিব। আমাৰ দিনবোৰ আৰু ঘাটে ঘাটে গ'ল। এইখিনি আকৌ আমি জালুকবাৰীমান পোৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ, অকণমান বজোৱা, অকণমান এনজয় কৰিলোঁ ঘৰৰ পৰা।
যদি একেলগে ভিডিঅ'টো চাইছিলে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ'ত লগ পাম টিল দেন টাটা বাই বাই গুড নাইট